ইনফৰমেশ্যন আছিলে এইটো ইনফৰমেশ্যন মতে মানে এই লোকজনে তেখেতৰ নাম সুনীল শাহ বহুত দিনৰ পৰা এই নিচাজাতীয় দ্ৰব্যৰ তেওঁ মানে ব্যৱসায় কৰি আছিলে আৰু সেই হিচাপত আমি আজি এটা সংবাদ পালোঁ আৰু সংবাদটো পোৱাৰ পাছত আমি তেখেতৰ ঘৰত সাৰ্চ কৰিলোঁ আৰু তেখেতৰ ঘৰত সাৰ্চ কৰাৰ অৱস্থাত তেওঁৰ চৌকাৰ কাষত মানে লুকুৱাই ৰখা অৱস্থাত এটা ক'লা ৰঙৰ পলিথিনত আমি 127টা নিচাজাতীয় টেবলেট পাওঁ মানে এই টেবলেটখিনি ড্ৰাগছ হিচাপে ব্যৱহাৰ কৰে আৰু এই লোকজনৰ পূৰ্বতেও মানে ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত থকা ৰেকৰ্ড আছে আৰু তেখেতে এইখন থানাৰ পৰাই 2023 চনত ফৰৱাৰ্ড হৈছিলে আৰু তাৰ পাছতো তেওঁ এই ব্যৱসায় চলাই আছে। অন্য গোচৰত তেওঁ জড়িত আছিল বুলি জানিব পাৰিছোঁ। এতিয়া তেখেতৰ আৰু এটা গোচৰ ৱেষ্ট বেংগল থানাৰ এখন থানাত চলি আছে, এইটো ৰেপ কেছৰ এটা গোচৰ। তেখেতক বিচাৰি আহিছিলেও কিন্তু তেতিয়া তাৰ পুলিচ হয়তো সক্ষম নহ'ল তেখেতক আটক কৰিবৰ কাৰণে। এতিয়া যিহেতু তেখেতক আটক কৰা হৈছে আৰু ইতিমধ্যে কেছ সংক্ৰান্তত তেখেতক গ্ৰেপ্তাৰো কৰা হ'ব আৰু আমি ৱেষ্ট বেংগল পুলিচৰ লগত এই সংক্ৰান্তত যোগাযোগ কৰিম। এখেতে ইয়াতে ভাড়াতীয়া হিচাপে কাম কৰে। তেখেতৰ ঘৰ আমি বিহাৰত বুলি জানো, বিহাৰৰ কোন ডিষ্ট্ৰিক্ট নাজানো। এতিয়া ইনভেষ্টিগেশ্যনত এইখিনি কথা আহিব আৰু এইখিনিতে আৰু এটা কথা কওঁ, তেখেতৰ এজন ভায়েক আছে অনিল শাহ, তেখেতো বৰ্তমান ড্ৰাগছ কেছত এই থানাৰ পৰা ফৰৱাৰ্ড হৈছিলে আৰু বৰ্তমান খটখটি থানাৰ এটা গোচৰত তেওঁ ফৰৱাৰ্ড হৈ আছে। মানে এখেতসকলৰ ককাই ভাই আটাইকেইজন এই ড্ৰাগছৰ কাৰবাৰতে জড়িত।